Hey guys, Guwahatiৰ পৰা requirement কাৰণে notification আহিছে যদি আপুনি ভাবি আছে গুৱাহাটীত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব তেতিয়াহলে এইটো ভিডিও আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট সব হৈ আছে মই আজি আলোচনা কৰিম পুৰবী ডায়েৰীৰ পৰা requirement কাৰণে notification আহিছে আৰু এইটো ভিডিওত আপুনি চেক কৰিব পাৰিব যেটো requirement কাৰণে notification আহিছে তাৰ overview খিনি লগতে vacancy details আৰু vacancy খিনিত আপুনি apply কৰোতে কি কি eligibility criteria follow কৰিব লাগিব selection process কেনেকুৱা হ'ব কেতিয়াৰ পৰা apply start হ'ব কেতিয়ালৈকে last apply কৰিব পাৰিব তাৰ complete details মই আপোনাক এই ভিডিও systematic provide কৰিম যদি এইটো requirement regarding কোনো ধৰণৰ question থাকে আপুনি ভিডিওটোৰ comment sectionত comment কৰি দিব যদি আপুনি interested নহওক তেনে কৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ পুৰবী ডায়েৰী requirement 2026 কাৰণে notification আহিছে আৰু এইটো ভিডিওত আপুনি এইটো requirement regarding details খিনি systematic চেক কৰিব পাৰিব দিয়া চাইলক যেটো requirement আহিছে requirement overview খিনি organization West Assam Milk Producer Cooperative Union Limited er পৰা আহিছে notification to position দি আছে আপুনি assistant sales and distribution post ত apply কৰিব পাৰিব nature of job দি আছে to contextual job হ'ব আৰু work location to Guwahati Assam হ'ব এতিয়া চাইলক vacancy খিনিত apply কৰোতে আপুনি কি কি eligibility criteria follow কৰিব লাগিব educational qualification বিচাৰিছে যদি আপুনি full time graduate ডিগ্ৰী তো আপুনি যদি যিকোনো ডিসিপ্লিনৰ পৰা লগত আপুনি যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটি বা ইনষ্টিটিউটৰ পৰা কমপ্লিট কৰে তেতিয়াহলে আপুনি এইটো ৰিকোয়াৰমেন্টত এপ্লাই কৰিব পাৰিব লগতে প্ৰফেশনাল এক্সপেৰিয়েন্স বিচাৰিছে মিনিমাম আপোনাৰ 1 ইয়াৰ এক্সপেৰিয়েন্স থাকিব লাগিব যদি আপোনাৰ তেনেকুৱা সেলস এণ্ড ডিস্ট্ৰিবিউশনত কোনো কাম কৰি পাইছে আপুনি আগতে তেতিয়াহলে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব লগতে যদি আপোনাৰ এক্সপেৰিয়েন্সটো যদি ইন্ডাষ্ট্ৰি ব্যাকগ্ৰাউন্ড মানে ৰিলেটেড ব্যাকগ্ৰাউন্ডৰ পৰা আপুনি যদি তেনেকুৱা কাম কৰিছে তেনেকুৱা এক্সপেৰিয়েন্স আছে তেতিয়াহলে এইটো পোষ্টত আপুনি প্ৰেফাৰেন্সটো বেছিকে পাব নেক্সট আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব এজ লিমিটটো আৰু ম্যাক্সিমাম যেটো এজ দি আছে 30 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব ইজৰালে এজটো আপুনি ক্যালকুলেশন কৰিব 1 জানুৱাৰী 2026 ৰ ডেট হিচাপত আৰু আপোনাৰ যেটো এজ ৰিলেক্সেশন আছে এটো কনসিডাৰ কৰা হ'ব আপোনাৰ যেটো এক্সপেৰিয়েন্স আছে কোৱালিফিকেশন আছে ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাৰ এজ ৰিলেক্সেশন খিনি কনসিডাৰ কৰা হ'ব নেক্সট হ'ব স্যালাৰি এণ্ড ৰেমুনাৰেশন দি আছে আপোনাৰ 4.55 লাখ পাৰ এনাম আপুনি স্যালাৰি ৰিসিভ কৰিব লগতে আপোনাৰ ইনক্লুডিং হ'ব যিখিনি আদাৰ এণ্ড ভেৰিয়াছ এলাউন্সেস এণ্ড বেনিফিটস খিনি দিয়া আছে এজ পাৰ যেটো অৰ্গানাইজেচনৰ যেটো নৰ্মছ আছে এণ্ড কন্টেক্সচুৱেল ষ্টাফৰ যেটো ৰোল ফলো কৰে হেতু হিচাপত আপুনি ৰিসিভ কৰিব সিলেকশন প্ৰসেস খিনি দি আছে এটো ৰিকোয়াৰমেন্টত যত আপোনাৰ এপ্লাই কৰিব লাগিব আপুনি ফাৰ্ষ্টত আৰু এপ্লাই কৰাৰ পিছত আপোনাৰ যেটো এডুকেশনাল কোৱালিফিকেশন এণ্ড এক্সপেৰিয়েন্স আছে ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক শৰ্টলিস্টেড কৰা হ'ব তাৰ পিছত আপুনি ৰিটেন এক্সাম এটেম্প কৰিব লাগিব আৰু যদি আপোনাৰ ৰিটেন এক্সামটো কমপ্লিট হ'ব তেতিয়া আপুনি পাৰ্সোনাল ইন্টাৰভিউ ফেস কৰিব লাগিব এইখিনিৰ ওপৰত বেছ কৰি কিনে আপোনাৰ যেটো সিলেকশন প্ৰসেস হয় এইখিনি কমপ্লিট কৰা হ'ব ইম্পৰ্টেন্ট ডেটস দি আছে আপুনি চাই লব এপ্লিকেশন তো আপোনাৰ অনলাইনৰ পৰা ষ্টাৰ্ট হৈছে 30 মাৰ্চ 2026 ৰ পৰা অনলাইন এপ্লাই চলি আছে আৰু লাষ্ট আপোনাৰ যেটো ক্লোজিং ডেট দি আছে 18 এপ্ৰিল 2026 লৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক এটো ৰিকোয়াৰমেন্টত আপুনি কেনেকে অনলাইনত এপ্লাই কৰিব ফাৰ্ষ্টত আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব আৰু তাতে আপুনি কেৰিয়াৰ সেকশনত ভিজিট কৰিব তাতে যেটো লেটেষ্ট ৰিকোয়াৰমেন্ট আছে তাতে আপুনি অনলাইন এপ্লাই দি আছে লগতে আপোনাৰ লিংকটো মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে ক্লিক কৰি কিনে আপুনি তাতে ভিজিট কৰিব আৰু এপ্লাই বাটনত ক্লিক কৰি ইনচিওৰ কৰিব ডিটেইলছ খিনি আপুনি ফিল আপ কৰিব লগত আপুনি আপলোড কৰিব লাগিব আপোনাৰ সিভি বা বায়োডাটা এটা আপডেট কৰি দিব আৰু তাতে দিয়া অপচন খিনি মানে তাতে ডিটেইলছ খিনি আপুনি ফিল আপ কৰি দিব লগত আপুনি সাবমিট কৰি দিব আপোনাৰ এপ্লিকেশনটো যেটো ডেডলাইন দি আছে তাৰ আগতে পাৰিলে আপুনি এপ্লাই কৰি দিব এটো ৰিকোয়াৰমেন্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চাই ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো